শিলচৰ মেডিকেল কলেজত চিকিৎসাধীন অৱস্থাত থকা বাংলাদেশী বন্দীৰ আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন। পলাতক বাংলাদেশীটোৰ নাম চিয়াবুদ্দিন। জানিব পৰা মতে চিয়াবুদ্দিন নামৰ এই বাংলাদেশী যুৱকজনক এমাহ পূৰ্বে হাইলাকান্দিৰ ধনীপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা অপৰাধত গ্ৰেপ্তাৰ হৈছিল যুৱকজন। গ্ৰেপ্তাৰৰ পাছত আদালতৰ নিৰ্দেশত প্ৰেৰণ কৰা হৈছিল হাইলাকান্দি জিলা কাৰাগাৰলৈ। যোৱা 10 তাৰিখে কাৰাগাৰত হঠাৎ অসুস্থ হৈ পৰিছিল চিয়াবুদ্দিন। ইয়াৰ পাছতে চিয়াবুদ্দিনক ভৰ্তি কৰা হৈছিল শিলচৰ মেডিকেল কলেজত। মেডিকেল কলেজত যুৱকজনক পহৰা দিয়াৰ বাবে নিয়োগ কৰা হৈছিল হাইলাকান্দি আৰক্ষীৰ 3জন আৰক্ষী বিষয়া। কিন্তু এই 3 আৰক্ষীৰ পহৰাৰ মাজতে মেডিকেল কলেজৰ পৰা বুধবাৰে পলাই যায় বাংলাদেশী যুৱকজন। এই ঘটনালৈ শিলচৰ মেডিকেল কৰ্তৃপক্ষই ঘুংগুৰ আৰক্ষী চকীত দাখিল কৰিছে এক ৰিপৰ্ট। উক্ত ঘটনাৰ পাছতে এতিয়া পহৰাত থকা 3 আৰক্ষীৰ ভূমিকালৈ উঠিছে ডাঙৰ প্ৰশ্ন। ব্যুৰ' ৰিপৰ্ট এনি ভাৰত 24। নমস্কাৰ, মই কুমাৰ ভৱেশ। এনি ভাৰত 24-এ এটা ৰিয়েলিটি শ্ব'ৰ আয়োজন কৰিছে আৰু এই শ্ব'টিৰ নাম হ'ল জুবিনৰ গানে কি আনে। এনি ভাৰত 24লৈ মোৰ শুভকামনা থাকিল আৰু আপোনালোকক অনুৰোধ জনাইছোঁ এই অনুষ্ঠানটিলৈ আহক আৰু সহযোগিতা আগবঢ়াওক। ধন্যবাদ।